মানৱতাৰ চকু বান্ধি যিসকলে সকলো ফালৰ পৰা কেৱল ৰাজনীতি দেখে সেইসকলে মোৰ এই কবিতাটিৰ পৰা দূৰত থাকক। অখিল দা, আপুনি অলপ জিৰণি লওক। ৰাইজৰ নামতে সকলো বিলালে, ৰাইজৰ বাবে বহুতো কৰিলে, এতিয়া অলপ নিজৰ যত্ন লওক। আপোনাৰ অসুখ বুলি শুনিলে বুকুখন কৰবাত বিষায়ো অখিল দা। আপুনি উভতি অহালৈ বাট চাই আছে অসমৰ জনতাই। জীৱনটো আনৰ নামতে বিলাই দিলে, এতিয়াতো অলপ নিজৰ যত্ন লওক। ৰাইজৰ মৰম বুকুত বান্ধি আপুনি পুনৰ সুস্থ হৈ উঠক। সুবিধাবাদীবোৰে হাঁহিব পাৰিছে আপুনি এদিন বিচনাত পৰোঁতে। আপোনাৰ বেমাৰকো নাটকৰ আখ্যাত দিয়ে। ৰাইজলৈ অনুৰোধ, ৰাজনীতিবোৰ আঁতৰাই মানৱতাৰ চকুৰে চাওক। অখিল দা, আপুনি সোনকালে সুস্থ হৈ উঠক।